নমস্কাৰ, আজিৰ দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি অন্যক ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। সন্দিগ্ধ আৰ্থিক লেনদেনত ফচাৰ পৰা আপুনি সাৱধানে থাকক। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবি আছে তেন্তে নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক। এনেকুৱা লোকসকলৰ উপস্থিতি আপোনাৰ উৎসাহ বহুগুণে বঢ়াব। আপোনাৰ সততা আৰু মৰমে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। কাৰ্যালয়ত সকলো মানুহৰ আপোনাৰ পক্ষত থকা যেন অনুভৱ হ'ব। আপুনি যদি বিচাৰে সমস্যাসমূহ হাঁহিমুখে সমাধান কৰিব পাৰিব আৰু তাৰ মাজত পৰি চিন্তিত হ'ব পাৰে। ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব পাৰিব। মিঠা ভাত বনাই দুখীয়া নিচলাৰ মাজত বিতৰণ কৰিলে আৰ্থিক স্থিতি ভাল হ'ব। বৃষ ৰাশি ফলাফল। আপোনাৰ খং কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। আজি কৰা আৰ্থিক নিৱেশসমূহে আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। আপোনাৰ সন্তানে আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। মন বেয়া নকৰিব। কেতিয়াবা বিফলতাৰ সোৱাদ পোৱাটো এক বেয়া কথা নহয়, এয়াতো জীৱনৰ এক সৌন্দৰ্য। আপোনাৰ সততা আৰু ধুনীয়া উপহাৰবোৰে কাম কৰাত সময়তাই আপোনাক খ্যাতি প্ৰদান কৰিব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিবৰ বাবে ভাল দিন। জটিল সময়ৰ পৰা ওলোৱাত আপোনাক আপোনাৰ জীৱনসংগী ইমান এটা সহযোগ নিদিব। ঘৰত ৰঙা ৰং কাৰ্পেট আৰু বিচনা চাদৰ ব্যৱহাৰ কৰক। মিথুন ৰাশি ফলাফল। চকুৰ বেমাৰীসকলে প্ৰদূষণৰ ঠাই যোৱাৰ পৰা সাৱধান হওক, কাৰণ ধোঁৱাই আপোনাক চকু হানি কৰিব পাৰে আৰু সৰু সৰু কণাবোৰে আপোনাৰ চকুত অধিক ক্ষতি কৰিব। যদি সম্ভৱ হয় তেন্তে সূৰ্যৰ চোকা ৰশ্মিৰ পৰা চকুযোগ বচাই ৰাখক। ৰাতি সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাত কাৰক বনিব নিদিব। বেয়া সময় আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাব নিদি জীৱনৰ এই অসফলতাক এক অধ্যয়ন বুলি গ্ৰহণ কৰাটো বুদ্ধিমত্তাৰ কাম হ'ব। বন্ধুত্বৰ বহুত গভীৰ হোৱাৰ বাবে প্ৰেমৰ পোহা মেলিব পাৰে। অংশীদাৰৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হ'ব। যিসকল লোকৰ ঘৰত মানুহ অনবৰতে অভিযোগ দিয়ে তেন্তে তেখেতসকলৰ পৰ্যায়ত সময় নিদিয়ে তেন্তে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব আৰু ইয়াৰ অধিক কাম হোৱাৰ বাবে তেখেতসকলক সময় দিব নোৱাৰিব। বৈবাহিক জীৱনৰ দিশেদি চাবলৈ গ'লে বস্তু আজি এটা ভালেই যাব। ক'লা বগা গাই গৰুক দানা খোৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। কৰ্কট ৰাশি ফলাফল। অন্য ইচ্ছাৰ লগত আপোনাৰ ইচ্ছা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ'ব পাৰে আৰু সেই কামক কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰে। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব আৰু আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। দুখী মনোভাৱ আৰু পৰিতাপৰ কৰি সময় বৰবাদ নকৰিব, আনকি জীৱনৰ পৰা শিকিবলৈ চেষ্টা কৰক। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বতৰা কৰিব পাৰি। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি এটা বহুত ভাল দিন। বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধানৰ উচিত আৰু আপুনি জানে যে এদিনতে এই কাম কৰিবলগীয়া হ'লে সেইবোৰ ধনাত্মক চিন্তা কৰক আৰু কামটোৰ প্ৰতি একাগ্ৰতা কৰাৰ চেষ্টা কৰক। আজি আপুনি আকৌ এবাৰ সময় সোঁতত পিছলৈ গৈ বিয়া হোৱা প্ৰাৰম্ভিক দিশসমূহৰ থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভূতি আকৌ ৰোমন্থন কৰিব পাৰিব। আপোনাৰ ইষ্ট দেৱতাক পূজাত ৰঙা সেন্দুৰ অৰ্পিত কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। সিংহ ৰাশি ফলাফল। আপোনাৰ বিচাৰ বিবেচনাক ব্যক্ত কৰাত অসহযোগ নকৰিব। আত্মবিশ্বাসক নোহোৱা ব্যক্তিত্বক কেতিয়াও নিজৰ ওপৰত নিয়ন্ত্ৰণ পাব নিদিব, কাৰণ ইয়াৰ বাবে আপোনাৰ সমস্যাবোৰ অধিক জটিলহে হ'ব, লগতে আপোনাৰ উন্নতিকো বাধা সৃষ্টি কৰিব। আত্মবিশ্বাসক পুনৰাই ঘূৰাই পাবৰ বাবে নিজৰ কথাসমূহ খুলি প্ৰকাশ কৰক আৰু সমস্যাসমূহৰ সন্মুখীন হাঁহিমুখে কৰক। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেটত নিৱেশ কৰিব পাৰে। কোনোবা পুৰণি পৰিচিত ব্যক্তিক আপোনাৰ সমস্যাৰ কাৰণ হ'ব পাৰে। যাৰ বিয়া ঠিক হৈছে তেখেতে নিজৰ প্ৰিয়জনৰ পৰা বহুত সুখ লাভ কৰিব। ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰিব। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নহয়। দিনটোত আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষীকৰণ কৰিব পাৰে। আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব। ৰূপৰ বৰ্গাকাৰ টুকুৰাত নিজৰ লগত অনবৰতে ৰাখিলে অথবা গলত ধাৰণ কৰিলে পৰিয়ালত সুখ শান্তি অটুট থাকিব। কন্যা ৰাশিৰ ফলাফল। অৱসাদৰ বিপক্ষে আপোনাৰ হাঁহিয়ে আজি জয়ী সাব্যস্ত হ'ব। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসুকতাক লক্ষ্য কৰি আপুনি কিছু বৃত্তীয় লাভ পাব পাৰে। ঘৰৰ পৰিৱেশত অলপ সাল সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাটো চেষ্টা কৰক। আজি আপোনাৰ প্ৰেমাস্পদক লৈ ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু কিবা এটা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ'ব, যাৰ ফলত আপোনাৰ মাজত কলহৰ সৃষ্টি হ'ব পাৰে। কাৰ্যক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। নিজৰ কাম সময়মতে কৰিব লগা কাম জমা কৰি থ'লে আপোনাৰ অসুবিধা হ'ব পিছলৈ। কাম সোনকালে শেষ কৰি আপুনি আজি ঢেৰ অৱসৰ সময় পাব। আপোনাৰ জীৱন নগৰী অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব।
পাৰিবাৰিক জীৱনত ভাল কৰিবৰ বাবে যিকোনো আমৰ অথবা আহঁত গছৰ ওচৰত 24 বাৰ সৰিয়হৰ তেলৰ টোপাল পেলাওক। এই কাম কৰিলে আপোনাৰ ঘৰৰ ভিতৰত বা টাবত গছত ৰুইও কৰিব পাৰিব, তেতিয়া আপোনাৰ স্বাস্থ্য আৰু আৰ্থিক লাভ হ'ব। তুলা ৰাশিৰ ফলাফল, আজি আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা পোৱা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক আৰু অন্য কিবা পণ্য নিৱেশ কৰিছিল, তেওঁলোকৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰাৰ বাবে মাজে মাজে আপোনাক খঙো কৰিব। তেখেতে খং কৰিলে আপুনি বেয়া নাপায়, তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰক। কামত কম উন্নতি তথা প্ৰগতিক আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ ওপৰত আকৌ এবাৰ আপুনি বিবেচনা কৰা এয়া সঠিক সময়। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱনসংগীৰ মাজত থকা বিবাদ সমাপ্ত হ'ব। এইবাবে বাদ বিবাদ হোৱা সময়ত পুৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব। গৰুক বাৰ্লি খোৱালে ঘৰত ভাল ভাল মুহূৰ্ত উদযাপন হ'ব। বৃশ্চিক ৰাশিৰ ফলাফল, আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। কোনোবা নিকটৱৰ্তী আত্মীয় সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আকাংক্ষা আছে, যাৰ ফলত আপোনাৰ ধন লাভ হ'ব। আপুনি মানক বা নামানক আপোনাৰ ওচৰে পাঁজৰে থকা কোনোবা ব্যক্তিয়ে আপোনাৰ বহুত ধ্যান দি বহুত দিনৰ পৰা লক্ষ্য কৰি আছে আৰু তেখেতক আপোনাক আদৰ্শ হিচাপে গণ্য কৰে। সেইবাবে এনেকুৱা কাম কৰক যি প্ৰশংসাৰ যোগ্য হয় আৰু আপোনাক প্ৰতিষ্ঠাক বৃদ্ধি কৰক। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনাসমূহ প্ৰকাশ কৰে, তেন্তে আপোনাৰ প্ৰেম এক দেৱদূতৰ দৰে আপোনাৰ সন্মুখত হাজিৰ হ'ব। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ এটা বেলেগ পৰ্যায় দেখা পোৱা যাব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰা আপোনাৰ ক্ষমতাই আপোনাক আজি পৰিচয় প্ৰদান কৰাব। আপোনাৰ জীৱনসংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰিব। নীলা ৰঙৰ কাপোৰত 7টা মাটিমাহৰ দালি, 7টা জালুক গুটি আৰু এটা কেঁচা কয়লা বান্ধি লৈ কোনোবাই এৰাবাৰীত তুলি থ'লে আপোনাৰ আৰ্থিক অৱস্থাটো মনোপুতভাৱে সফল হ'ব। ধনু ৰাশিৰ ফলাফল, আজিৰ দিনটোত এনে এটা কাম কৰিবৰ বাবে উপযুক্ত যিটো কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰিব। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, ইমান দিনে পইচা উৰাই আছিল, তেওঁলোকে আজি নিজক নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। সম্বন্ধীয়সকলৰ লগত লগ কৰি আশা কৰাতকৈ বেছি ভাল অনুভৱ কৰিব। ৰোমান্টিক সাক্ষাৎকাৰক আপোনাৰ অধিক সুখ প্ৰদান কৰাব। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। আপুনি যদি বিচাৰে সমস্যাসমূহৰ হাঁহিমুখে সমাধান কৰিব পাৰিব অথবা তাৰ মাজত পৰি চিন্তিত হ'ব পাৰে। ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। বৈবাহিক জীৱনৰ বাবে আজি এটা বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। আপোনাৰ উপাৰ্জন বঢ়াবৰ বাবে কাউৰীক ৰুটি অথবা পাউৰুটি খাবলৈ দিয়ক। মকৰ ৰাশিৰ ফলাফল, আজি অতীতত লোৱা ভুল নিৰ্ণয়ে আপোনাৰ জীৱনত অশান্তি আৰু কাজিয়াৰ সৃষ্টি কৰিব পাৰে। আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিব আৰু শুদ্ধ নিৰ্ণয় কৰাত অসফল হ'ব। অন্য উপদেশত লোৱাটো ভাল হ'ব। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব, যি আপোনাক খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব পাৰিব। এনেকুৱা কামত সহযোগ কৰা এইটো এটা ভাল সময় য'ত যুৱক যুৱতীসকলৰ লগত জড়িত হৈ থাকিব পাৰিব। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। নতুন পৰিযোজনা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। গধূলি সময়ত আজি আপুনি কোনোবা ঘনিষ্ঠৰ ঘৰত সময় অতিবাহিত কৰিব পাৰিব। এই সময়ত আপুনি তেখেতৰ কথাত বেয়া পাব পাৰে আৰু তেতিয়া আপুনি উলটিব পাৰে। আপোনাৰ জীৱনসংগীক দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰি যাওঁতে পিছ হুহুকিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি গোটেই দিনটো বেয়া ফালে যাব। গাখীৰ, দৈ, ঘিউ, কফু, বগা সুগন্ধিত ফুল দান কৰিলে স্বাস্থ্যৰ পক্ষে খুবেই ভাল হ'ব। কুম্ভ ৰাশিৰ ফলাফল, অধিক যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। সাধাৰণতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে, কিন্তু আজি আপুনি কোনোবা অভাৱী লোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব। সন্ধিয়া সময়ত আপোনাৰ জীৱনসংগীৰ লগত বাহিৰত খানা খাব পাৰে অথবা চিনেমা চাব যাব পাৰে। সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰিব মনটো আপোনাৰ। আপুনি নিজৰ ফালৰ পৰা সকলোকে ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বহুত সোনকালে খং কৰিব পাৰে। আপোনাৰ প্ৰফেশ্যনেল দক্ষতা বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰে। ফলস্বৰূপে মনত বহুত শান্তি পাব। জীৱনসংগীয়ে আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজিও আছে যে আপুনি লগত থকাৰ বাবে তেখেতৰ কি সমস্যাৰ সন্মুখীন হৈ আছে। সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক।
মীন ৰাশিৰ ফলাফল আপোনাৰ আকাংক্ষাসমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। যদি আপুনি নিজৰ কলাত্মক প্ৰতিভাৰ সঠিক ৰূপত ব্যৱহাৰ কৰে, আপোনাৰ বহুত লাভ হ'ব। শিশুসমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰিব। সাৱধানে থাকক, কাৰণ প্ৰেমৰ পৰা আজিৰ দিনটোৱে আন এটা জটিল পৰিস্থিতি মাতি আনিব পাৰে। কিছুমান ব্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব। বেলেগক এইটো ক'বলৈ অধিক উত্তেজিত নহ'ব যে আপুনি আজি কেনেকুৱা অনুভৱ কৰি আছে। কোনোবা অচিনাকি ব্যক্তিয়ে আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে। প্ৰেমৰ জীৱনৰ পৰা যিকোনো প্ৰকাৰৰ বাধা নোহোৱা কৰিবৰ বাবে অন্ধ ব্যক্তিৰ মাজত খোৱা বস্তু বিতৰণ কৰক। ধন্যবাদ। যদি মোৰ চেনেললৈ প্ৰথম আহিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। সদায় সঠিক সময়ত আপোনালোকে ডেইলি ৰাশিফল পাই থাকিবলৈ। ধন্যবাদ।